গুড ইভিনিং সকলোকে। কি কৰিছে আপোনালোকে? মই পুতলাক এনেকৈ খাব দিলোঁ। খাব দি তাই খাই আছে। এতিয়া খাই অকণমান খেলি ল'ব কৈছোঁ। খেলিব নাপালেও আকৌ চিঞৰে নহয়। অকণমান খেলি ভাত খোৱালোঁ। ভাত খোৱাৰ পিছত তাই এতিয়া আৰ্ট স্কুল আছিলে 2টা বজাৰ পৰা আৰ্ট স্কুল 3:30লৈকে। তাই আৰ্ট স্কুল যাবলৈ ৰেডি হৈছে। পানী বটলটো এৰি থৈ গৈছিলে, তাইক দি লৈছোঁ। মই তাইক থৈ আহিমগৈ, সেইকাৰণে মই মাস্কখন পিন্ধি লৈছোঁ। ওচৰতে দুইজনীয়া যাবলৈ লৈছোঁ। আহি আৰ্ট স্কুল পালোঁহি। আৰ্ট স্কুলখনৰ নামটো আগবাগ কিবা এটা বেলেগ। এয়া ভিতৰলৈ আমি গৈ আছোঁ দুইজনী। আহি পালে, চব আহি পোৱা নাই, এটা দুটাকৈ আহিছে আৰু। তাইক থৈ মই ঘৰলৈ আহিলোঁ। তাই যিহেতু 3:30 ছুটি হ'ব, ঘৰত আহি অলপ ৰৈ পেলানি তাইকে আনিব আহিলোঁ। আহিছে মুখ চুখ ফুলাই। তাই এইটো টাইমত শুৱে, যিহেতু টোপনি ধৰে। ঘৰত আহি বিচনাত উঠাই দিলোঁ, লগে লগে শুলে। তাই শুব নাপালে গধূলি 6টা 7টাৰ ভিতৰতে শুই যায়, থাকিব নোৱাৰে বেছি দেৰি। এয়া শুই গ'ল পুতলা।